নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আমি আপোনালোকৰ আহিবলগীয়া আইডিআৰই আৰু আসাম পুলিচৰ বিভিন্ন ধৰণৰ পদৰ এক্সামৰ কাৰণে আমি কমপ্লিট মেথছৰ কোৰ্চ এটা কৰিছিলোঁ, য'ত আমি মেথছৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা আহিব পৰা যিমান ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন আছে সকলোসমূহ আমি ধুনীয়াকৈ টাইপ ৱাইজ ফালৰ পৰা ডিছকাছ কৰি গৈছিলোঁ। অলৰেডি আমি প্ৰায় সংখ্যক চেপ্টাৰ আমি কমপ্লিট কৰিলোঁ। এতিয়া লাষ্টত আমাৰ 2-3টা চেপ্টাৰ বাকী আছে। প্ৰত্যেকটো চেপ্টাৰ আমি এটা এটা ভিডিঅ'ৰ দ্বাৰা গোটেইখিনি আমি কমপ্লিট কৰি দিবলৈ চেষ্টা কৰিম। আমি কমপ্লিট কৰাৰ পিছত আজি আমাৰ চেপ্টাৰটো হ'ল প্ৰবেবিলিটি, যাক অসমীয়াত কি বুলি কোৱা হয়, সম্ভাৱিতা বুলি কোৱা হয়। তো ইয়াৰ পৰা এটা কুৱেশ্যন লাষ্ট ইয়াৰ আহিছিল এডিআৰই ডিগ্ৰী লেভেলত, তো এইবাৰো অহাৰ সম্ভাৱনা আছে, সেইকাৰণে মই এই চেপ্টাৰটো এবাৰ কৰাই দিছোঁ। এই চেপ্টাৰটোত ইম্পৰ্টেণ্ট কি জানিবলগীয়া আছে বা কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে সকলোখিনি ধুনীয়াকৈ দি দিছোঁ। ইয়াৰ বাহিৰত কুৱেশ্যন নাহে, এইকেইটা কুৱেশ্যন চালে হৈ যাব, এক্সট্ৰা কুৱেশ্যন কৰাৰ দৰকাৰ নাই। ঠিক আছে, আৰম্ভ কৰিছোঁ। কাৰণে ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে এখন অতিকৈ ইম্পৰ্টেণ্ট ইবুক যদিহে ল'ব বিচাৰে ল'ব পাৰে। ইয়াত প্ৰবেবিলিটিৰ পৰা ষ্টেটিষ্টিক্স, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, ট্ৰিগনমেট্ৰি সকলোসমূহ চেপ্টাৰৰ পৰা আহিব পৰা যিমান কুৱেশ্যন আছে ইম্পৰ্টেণ্ট সকলোসমূহ ইয়াত ইনক্লুড কৰা আছে। কেনেকৈ ল'ব পাৰে ডেছক্ৰিপশ্যনত দিয়া আছে, চাই কিনে আপোনালোকে লৈ ল'ব। ঠিক আছে, লগতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট ভালে সংখ্যক PDF আমাৰ চেনেলত দিয়া আছে। ইংলিছৰ বহু সংখ্যক PDF দিয়া আছে প্ৰেক্টিছৰ কাৰণে। ডিগ্ৰী লেভেলৰ এক্সামৰ আগত এইখিনি প্ৰেক্টিছ কৰি গ'লে 10টা PDF দিয়া আছে, ইয়াৰ পৰা নিশ্চয়কৈ আপোনালোকে লাভ হ'ব। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত পাব, অথবা টেলিগ্ৰামত যেনেকৈ চাৰ্চ কৰিব আমাৰ চেনেলটি পাই যাব। এইসমূহ হ'ল আমি আমাৰ এডিআৰইত আহিব পৰা ইম্পৰ্টেণ্ট চেপ্টাৰসমূহ। চেপ্টাৰসমূহ এবাৰ মই ৰিভাইজ কৰি দিছোঁ। পাৰ্চেণ্টেজ, নাম্বাৰ চিষ্টেম, এৰিথমেটিক প্ৰগ্ৰেশ্যন, ৰেচিঅ' প্ৰপৰ্চন, এভাৰেজ, এজ, চাৰ্ট চিন্থেচিছ একেবাৰে ইম্পৰ্টেণ্ট, প্ৰফিট লছ, নাম্বাৰ চিষ্টেম একেবাৰে ইম্পৰ্টেণ্ট। 3-4টা কুৱেশ্যন, চাৰ্ট চিন্থেচিছৰ পৰা 4-5টা কুৱেশ্যন আহি যায়। টাইম এণ্ড ৱৰ্ক কুৱেশ্যন আহিব, মিক্সাৰ ইৰিগেশ্যন, পাৰ্টনাৰশ্বিপ, চিম্পল ইণ্টাৰেষ্ট কুৱেশ্যন আহিব পাৰে, কম্পাউণ্ড ইণ্টাৰেষ্ট, মেনচুৰেশ্যন 2D 3D 4-5টা বা 2-3টা কুৱেশ্যন অহাটো একদম নিশ্চিত হওক। স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ কুৱেশ্যন আহিব, ট্ৰেইন, ৰুট এণ্ড ষ্ট্ৰীম আহিব পাৰে, প্ৰবেবিলিটিৰ আহিব পাৰে, ট্ৰিগনমেট্ৰিৰ আহিব, হাইট এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন ট্ৰিগনমেট্ৰিত ইনক্লুড থকা সেইখিনি মই ধুনীয়াকৈ কৰাই দিম। এইচএছ লেভেলতো ট্ৰিগনমেট্ৰি নহয় একজেক্টলি, সেইখিনি হাইট এণ্ড ডিষ্টেঞ্চ বুলি কয়, তাৰ পৰা কুৱেশ্যন আহিছিল। ষ্টেটিষ্টিক্স আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন আহিব পাৰে, কৰাই দি আছো। ঠিক আছে, ট্ৰেইন, ৰুট এণ্ড ষ্ট্ৰীমলৈ আমি কমপ্লিট কৰাইছো, মানে ইয়ালৈ পুৰা কমপ্লিট কৰা হৈছে এইখিনি। বাকী আছে আমাৰ প্ৰবেবিলিটি, ট্ৰিগনমেট্ৰি, ষ্টেটিষ্টিক্স এণ্ড ডিআই। ডিআইটো এক্সট্ৰাকৈ নকৰাও, মক টেষ্টসমূহত ডিআইৰ কুৱেশ্যন এটা কুৱেশ্যন লৈ আছো, সেইখিনি চালে হৈ যাব। এই 3টা চেপ্টাৰ মই কমপ্লিট কৰাই দিম। ঠিক আছে, তো প্ৰবেবিলিটিৰ মেইন কুৱেশ্যন আহিব পৰা 3টা বস্তু আছে। এটা হ'ল আপোনালোকৰ কইনৰ ওপৰত বেছ কৰি ইয়াত কুৱেশ্যন আহিব পাৰে, এইটো হ'ল কইন। নেক্সট আহিব পাৰে আপোনালোকৰ ডাইচৰ ওপৰত বেছ কৰি কুৱেশ্যন, ডাইচক আমি লুডু গুটি বুলি ক'ব পাৰো। তাৰপিছত আহিব পাৰে আপোনালোকৰ কাৰ্ডছ অৰ্থাৎ তাছপাতৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তো এইখিনি আমি 3টা টাইপৰ কুৱেশ্যন আমি চাই লওঁ। ঠিক আছে, এতিয়া ফাৰ্ষ্ট আমি কইনৰ বিষয়ে চাইছো। কইন এটা কিহৰ টছ কৰা হৈছে কুৱেশ্যনটো দিয়া আছে, এই কইন ইজ টছড। তাৰ আগতে কেইটামান ইম্পৰ্টেণ্ট নোট কৰি দিছো মই যে নম্বৰ 1 নোটটো হ'ল প্ৰবেবিলিটি সদায় 0 আৰু লিখি দিছো ইয়াত, প্ৰবেবিলিটি সদায় কি হ'ব, 0 আৰু 0তকৈ ডাঙৰ হ'ব আৰু 1তকৈ সৰু হ'ব। প্ৰবেবিলিটি সদায় 0 আৰু 1ৰ মাজত থাকিব লাগিব। তাৰপিছত 2 নম্বৰ নোটটো হ'ল প্ৰবেবিলিটি কেতিয়াও নিগেটিভ হ'ব নোৱাৰে। প্ৰবেবিলিটিটো কেতিয়াও নিগেটিভ হ'ব নোৱাৰে। আৰু এটা বস্তু পোৱাৰ সম্ভাৱিতা অৰ্থাৎ প্ৰবেবিলিটি অফ গেটিং আৰু প্ৰবেবিলিটি অফ নট গেটিং দ্য চেম থিং, অৰ্থাৎ যদিহে কুৱেশ্যন এটা কয় এটা বাকচ আছে, তাৰ পৰা 3টা ৰঙৰ বল আছে, তাৰ পৰা এটা ৰঙা বল উলিয়াই আনিলো, সেই ৰঙা বলটো পোৱাৰ সম্ভাৱিতাটো আৰু ৰঙা বলটো নোপোৱাৰ সম্ভাৱিতা সদায় এইটো বাৰ দিয়ে, এইটো নোপোৱাটোক বাৰ দিয়ে, সেইটো সদায় কি হ'ব লাগে, 1 হ'ব লাগে। তাৰমানে কোনো এটা বস্তুৰ প্ৰবেবিলিটি পোৱা বা আৰু নোপোৱাৰ সম্ভাৱিতাটো দুটা যদি আমি প্লাছ কৰি দিওঁ, সেইটো সদায় আমি তাৰ সমান পাওঁ, 1ৰ সমান পাওঁ। ঠিক আছে, এই 3টা নোট ইয়াৰ পৰা 1 নম্বৰৰ কুৱেশ্যন আহি যাব পাৰে। প্ৰবেবিলিটি কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, প্ৰবেবিলিটিৰ ভেলু সদায় 0তকৈ ডাঙৰ হ'ব আৰু 1তকৈ কি হ'ব, সৰু হ'ব। আৰু প্ৰবেবিলিটি পোৱাৰ সম্ভাৱিতা আৰু প্ৰবেবিলিটি নোপোৱাৰ সম্ভাৱিতা সদায় 1ৰ সমান। ঠিক আছে, তো এতিয়া চাইছো ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিয়া আছে, এ কইন ইজ টছড, ফাইণ্ড দ্য প্ৰবেবিলিটি অফ গেটিং টেইল। এটা কইন যদি টছ কৰা হয়, তেতিয়াহ'লে তাৰ পৰা এটা টেইল পোৱাৰ সম্ভাৱিতা কি সেইটো সুধিছে। তো আমি জানো যে কইন এটা দুটা পিঠি থাকে, এটা হ'ল হেড
আৰু আনটো ফালে থাকে টেইল এটা পইণ্ট এটা টছ কৰিলে আমি দুটা পসিবিলিটি পাব পাৰো এটা পাব পাৰো হেড আনটো পাব পাৰো টেইল তাৰমানে টোটেল নাম্বাৰ অফ পসিবিলিটি কি কেইটা বেলেগ বেলেগ পসিবিলিটি পাব পাৰো আমি দুটা তো probability of getting tail কি হ'ব তলত সদায় লিখিম আমি টোটেল নাম্বাৰ অফ যিমান পসিবিলিটি আছে সেইটো তলত লিখিম তাৰে পিছত ওপৰত আমি কি লিখিম টেইল সুধিছে তো টেইল কেইবাৰ পাব পাৰো বা সেই দুটা অপচনৰ ভিতৰত টেইল কেইটা আছে টেইল আছে এবাৰ তাৰমানে এটা পইণ্ট টছ কৰিলে টেইল পোৱাৰ probability হ'ব আমাৰ হাফ ঠিক আছে অপচন সি এইটো হ'ব the answer আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে a coin is tossed two times কি কৰা হল এবাৰ এটা কইন দুবাৰ টছ কৰা হল মুদ্ৰা এটা দুবাৰ একেলগে টছ কৰা হল find the probability of getting তেতিয়া হলে আমি তলত দিয়া কন্ডিশন মতে probability পোৱাৰ সম্ভাৱিতা আমাক সম্ভাৱনা আমাক উলিয়াব দিছে exactly one hit একদম এটা হিট পোৱাৰ probability কি সেইটো হৈছে এতিয়া যদিহে আমি দুটা কইন টছ কৰো তেতিয়া হলে আমি কি কি পসিবিলিটি পাব পাৰো যদিহে চাও দুটা কইন টছ কৰিলো তো দুটা কৈ আমি ভ্যালু পাম প্ৰথম পইণ্টত হয়তো আমি টেইল পাম সেকেন্ড পইণ্টত হয়তো আমি টেইল পাব পাৰো নাপাই কিনে আমি কি পাব পাৰো প্ৰথমটোত আমি টেইল পালো সেকেন্ডটোত কি পাব পাৰো হিট পাব পাৰো এইটো পাব পাৰো বা এইটো নাপাই এটা কৰিছো এইটো বা এইটো নাপাই মই কি পাব পাৰো প্ৰথমটোত হিট পাব পাৰো সেকেন্ডটোত টেইল পাব পাৰো এইটো পাব পাৰো আৰু ইয়াৰ উপৰিও আধা পাব পাৰো প্ৰথমটোত হেড সেকেন্ডটোত হেড তো দুটা কইন টছ কৰিলে আমি চাৰিটা বেলেগ বেলেগ ধৰণৰ পসিবিলিটি পাব পাৰো এটা হল টেইল টেইল এটা হল টেইল হেড এটা হল হেড টেইল আৰু এটা হল হেড হেড ঠিক আছে এতিয়া আমাক সুধিছে এক্স্যাক্টলি ওয়ান হেড একদম এটা হেড পোৱাৰ সম্ভাৱিতা কি তো ইয়াৰ সম্ভাৱিতা উলিয়াবলৈ তলত সদায় টোটেল নাম্বাৰ অফ পসিবিলিটি হ'ব টোটেল নাম্বাৰ অফ পসিবিলিটি ইয়াত কিমান যে 1 2 3 4 তলত হ'ব 4 এক্স্যাক্টলি ওয়ান হেড থকা পসিবিলিটি কেইটা আছে আমি এবাৰ হেড দিছো ইয়াত কেইটা হেড আছে এটা হেড আছে তো এইটো কাউন্ট হ'ব ইয়াত কেইটা হেড আছে এটা হেড আছে কাউন্ট হ'ব এক্স্যাক্টলি ওয়ান হেড বুলি কৈছে এটাতকৈ কম হ'ব নোৱাৰে এটাতকৈ বেছি হ'ব নোৱাৰে ইয়াত হেড কেইটা আছে দুটা আছে তো এইটো আমি কাউন্ট নকৰো তাৰমানে এক্স্যাক্টলি ওয়ান হেড পোৱাৰ probability হ'ব 2/4 জাস্ট simplify কৰি আমি 1/2 বুলি লিখিব পাৰো তো এইটো আমাৰ 1/2 হ'ব কাৰেক্ট আনসাৰ ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চনত কি দিয়া আছে সৰি ইয়াতে আছে ওয়ান টেইল এটা টেইল পোৱাৰ সম্ভাৱিতা কি দিছে তো এটা কইন যদি টছ কৰো এটা টেইল পোৱাৰ সম্ভাৱিতা কিমান হ'ব তলত সদায় ইয়াত 4 হ'ব দুটা কইন টছ কৰিলে তলত সদায় 4 হ'ব আৰু এটা টেইল পোৱাৰ সম্ভাৱিতা হ'ব টেইল এক্স্যাক্টলি ওয়ান বুলি কোৱা নাই ইয়াত ওয়ান টেইল বুলি কৈছে ওয়ান টেইল কৰো এক্স্যাক্টলি ওয়ান টেইল হ'ব ঠিক আছে এটা টেইল ইয়াত কেইটা পসিবিলিটি হ'ব পাৰো ইয়াত টেইল এটা আছে তো এইটো হ'ব পাৰে ইয়াত টেইল এটা আছে এইটো হ'ব পাৰে ঠিক আছে তো ওয়ান টেইল কলে এটা টেইল পোৱাৰ সম্ভাৱিতা হ'ব এই দুটা তো 2/4 হ'ব এইটো হ'ব হাফ নেক্সট হৈছে নো হেড হেড নোপোৱাৰ সম্ভাৱিতা কি হ'ব হেড নোপোৱাৰ সম্ভাৱিতা তলত সদায় 4 থাকিব হেড এই চাৰিটা পসিবিলিটি ভিতৰত ক'ত হেড নাই আমি যদি চাও ইয়াত হেড আছে ইয়াতো হেড আছে ইয়াতো হেড আছে কিন্তু ইয়াত হেড নাই তো এইটো অনলি কনসিডাৰ কৰিম আমি তো 1/4 মানে দুটা পইণ্ট টছ কৰিলে হেড নোপোৱাৰ সম্ভাৱিতা হ'ব 1/4 ঠিক একেদৰে নো টেইল টেইল নোপোৱাৰ সম্ভাৱিতা কি হ'ব টেইল নোপোৱাৰ সম্ভাৱিতা হ'ব হেড পালে তো ইয়াতো কি হ'ব 1/4 হ'ব আমাৰ আনসাৰ ঠিক আছে এটা হৈছে নেক্সট কোৱেশ্চনত কি দিয়া আছে এ ডাইস ইজ থ্ৰোন এটা আহিল ডাইসৰ কোৱেশ্চনত find the probability of getting a prime number তো যদিহে এটা ডাইস এটা থ্ৰো কৰো এটা প্ৰাইম নাম্বাৰ পোৱাৰ সম্ভাৱিতা কি ডাইস মানে কি হয় লুডুগুটিত আমি কি কি পসিবিলিটি পাব পাৰো হয় আমি 1 পাব পাৰো নহলে 2 পাব পাৰো নহলে 3 পাম নহলে 4 নহলে 5 নহলে 6 পাম এই ছয়টা পসিবিলিটি থাকে লুডুগুটি এটা ঠিক আছে এতিয়া আমাক কৈছে এটা লুডুগুটি যদি থ্ৰো কৰা হয় দলিওৱা হয় তেতিয়া হলে probability of getting a prime number মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা কি সেইটো কৈছে টোটাল নাম্বাৰ অফ probability টোটাল নাম্বাৰ অফ ইভেন্টস কিমান আছে মানে টোটাল কিমানটা পসিবিলিটি পাব পাৰো টোটাল পসিবিলিটি আছে আমাৰ 6টা তাৰে ভিতৰত প্ৰাইম নাম্বাৰ পোৱাৰ সম্ভাৱিতা হ'ব কিমানটা প্ৰাইম নাম্বাৰ যদি চাও দুইটা এটা প্ৰাইম নাম্বাৰ তিনিটা এটা প্ৰাইম নাম্বাৰ 5টা এটা প্ৰাইম নাম্বাৰ তো প্ৰাইম নাম্বাৰ কেইটা আছে তিনিটা আমরা প্ৰাইম নাম্বাৰ পোৱাৰ বা মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব 3/6 যাক আমি কাটাকাটি কৰি লিখিব পাৰো 1/2 তো 1/2 হ'ব আমাৰ কাৰেক্ট আনসাৰ হল নেক্সট কোৱেশ্চনটা হৈছে কি দিয়া আছে a dice is thrown find the probability of getting an even number
যদিহে ডাইচ এটা থ্ৰ হ'ল তেতিয়াহ'লে ইভেন নাম্বাৰ পোৱাৰ probability কি বা যুগ্ম সংখ্যা পোৱাৰ probability কি সেইটো সুধিছে টোটেল পসিবিলিটি আছে 6টা যুগ্ম সংখ্যা আমি পোৱাৰ পসিবিলিটি কিমানটা আছে যদিহে চাও যুগ্ম সংখ্যা কেইটা আছে আৰু যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা দুইটা যুগ্ম সংখ্যা তো যুগ্ম সংখ্যা পোৱাৰ পসিবিলিটি হ'ব 3/6 যাক সিম্পলিফাই কৰি পাও আমি 1/2 1/2 হ'ব ইয়াত আমাৰ কারেক্ট আনসার ঠিক আছে আহিছো নেক্সট কোৱেশ্চনত probability একদম সিম্পল যদি আপোনালোকে বুজি পায় কৈছে কি এটা ডাইচ থ্ৰ কৰা হ'ল find the probability of getting a composite number যৌগিক সংখ্যা এটা পোৱাৰ সম্ভাৱনা কি সেইটো সুধিছে ইয়াতে যৌগিক সংখ্যা কি হয় যৌগিক সংখ্যা মানে হ'ল যিবোৰ সংখ্যা মৌলিক নহয় সেইবোৰ সংখ্যা যৌগিক সংখ্যা এটা মৌলিক নোহোৱাবোৰ আমি চিন দিলে হ'ল probability কিমান হ'ব তলত হ'ব 6 তলত কি হ'ব যৌগিক সংখ্যা কেইটা আছে একটো মৌলিকো নহয় যৌগিকো নহয় তো এইটো আমি ধৰিব নোৱাৰো ফাৰ্স্ট যৌগিক সংখ্যাটো হ'ব 4 তাৰে পিছত যৌগিক সংখ্যাটো হ'ব 6 তাৰমানে যৌগিক সংখ্যা কেইটা আছে দুটা আছে অৰ্থাৎ 2/6 ইয়াক পাৰা সিম্পলিফাই কৰিলে আমি পাম 1/3 তো 1/3 অপচনত নাই এইটো 1/3 কৰিলে তো এইটো হ'ব আমাৰ কারেক্ট আনসার ঠিক আছে 2/6 অপচনত আছে এইটো আছে 2/6 আছে এইটো হ'ব আমাৰ কারেক্ট আনসার হল এইটো 1/3 কৰা প্ৰয়োজন নাই আহিছে নেক্সট কোৱেশ্চনত কি দিয়া আছে a dice is thrown find the probability of getting a number divisible by 3 এটা যদিহে ডাইচ এটা থ্ৰ কৰা হয় তেতিয়া হলে probability উলিয়াব লাগে আমি 3 ৰে divisible হোৱা সংখ্যা পোৱা ঠিক আছে এতিয়া ডাইচ এটা থ্ৰ কৰিলো কি পসিবিলিটি পাব পাৰো 4 5 and 6 এই ছটা পাব পাৰো 3 ৰে divisible হোৱা সংখ্যা কেইটা আছে ইয়াত এটা আছে দুটা আছে তাৰমানে 3 ৰে divisible হোৱা সংখ্যা পোৱাৰ 3 ৰে হৰণ যোৱা সংখ্যা পোৱাৰ probability হ'ব ডাইচ এটা থ্ৰ কৰিলে দুটা 2/6 অৰ্থাৎ 1/3 তো 1/3 হ'ব আমাৰ কারেক্ট আনসার বুজি পালে পরে 2 গিয়া লিখিছো কাৰণ ইয়াত দুটা ভ্যালু আছে 3 ৰে বিভাজ্য হোৱা তলত 6 গিয়া লিখিলো কাৰণ 6টা টোটাল পসিবিলিটি আছে বেলেগ বেলেগ আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে a dice is thrown find the probability of getting a number divisible by 5 যদিহে এটা ডাইচ থ্ৰ কৰা হয় তেতিয়া হলে 5 ৰে হৰণ যোৱা সংখ্যা পোৱাৰ সম্ভাৱনা কি সেইটো দিছে আগৰ দৰে সেম প্ৰসেস টোটেল পসিবিলিটি আছে 6টা 5 ৰে হৰণ যোৱা সংখ্যা কেইটা আছে ইয়াত এটা আছে মানে 1/6 হ'ব 5 ৰে হৰণ যোৱা সংখ্যাৰ probability এটা ডাইচ থ্ৰ কৰিলে অপচনে শুদ্ধ আছে হল আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে two dice are thrown find the probability of getting same number on both side এটা ডাইচ এটা থ্ৰ কৰা হৈছে এতিয়া হৈছে আমাক probability উলিয়াব দিছে getting same number on both side তাৰমানে দুটা two dice are thrown দুটা ডাইচ থ্ৰ কৰা হৈছে ইয়াত two dice are thrown মানে দুটা ডাইচ একেলগে থ্ৰ কৰিছে find the probability of getting same number on both sides both dice তাৰমানে দুটা ডাইচত একে সংখ্যা পোৱাৰ সম্ভাৱনা উলিয়াব দিছে আৰু একে সংখ্যা পোৱাৰ ক্ষেত্ৰত ডাবলেট বুলি কোৱা হয় মনত ৰাখিব এক্সামত এনেকৈ নিদি ডাইৰেক্ট দিব পাৰে find the probability of getting a doublet এনেকৈ দি দিব এটা দুটা ডাইচ থ্ৰ যদি হে কৰো তেতিয়া হলে টোটাল নাম্বাৰ অফ পসিবিলিটি কি সেইটো জনাৰ দৰকাৰ এটা নাম্বাৰ এটা ডাইচ থ্ৰ কৰিলে আমি পসিবিলিটি কি পাওঁ 1 2 3 4 5 6 সেম সেকেন্ড ডাইচ টু থ্ৰ কৰিলে আমি পসিবিলিটি পাওঁ 1 2 3 4 5 and 6 এতিয়া প্ৰথম ডাইচত ধৰিলো আমি 1 উঠিল প্ৰথম ডাইচত 1 উঠাৰ লগে লগে সেকেন্ড ডাইচত তাৰ কাষত সেকেন্ড ডাইচটো যেহেতু থ্ৰ কৰি মাৰা লাগে তাত 1 উঠিব পাৰে বা প্ৰথম ডাইচত 1 উঠাৰ পিছত সেকেন্ড ডাইচত 2 উঠিব পাৰে বা সেকেন্ডত 3 উঠিব পাৰে বা সেকেন্ডত 4 উঠিব পাৰে সেকেন্ডত 5 উঠিব পাৰে সেকেন্ডত 6 উঠিব পাৰে ঠিক আছে এতিয়া প্ৰথম ডাইচত ধৰিলো আমি 2 উঠিল প্ৰথম ডাইচত 2 উঠাৰ পিছত সেকেন্ড ডাইচত 1 উঠিব পাৰে সেকেন্ড ডাইচত 2 উঠিব পাৰে 3 উঠিব পাৰে 4 উঠিব পাৰে 5 উঠিব পাৰে 6 উঠিব পাৰে ধৰিলো এবাৰ প্ৰথম ডাইচত 3 উঠিল সেকেন্ড ডাইচত 1 উঠিব পাৰে সেকেন্ড ডাইচত 3 উঠিব পাৰে আৰু 2 উঠিব পাৰে এনেকৈ 3 উঠিব পাৰে এনেকৈ 4 উঠিব পাৰে 5 পাৰে 6 পাৰে এবাৰ যদি প্ৰথম ডাইচত 4 উঠে সেকেন্ড ডাইচত 1 উঠিব পাৰে সেকেন্ড ডাইচত 2 উঠিব পাৰে 3 পাৰে 4 পাৰে 5 পাৰে 6 পাৰে তাৰপিছত যদি প্ৰথম ডাইচত 5 উঠে সেকেন্ড ডাইচত 1 উঠিব পাৰে সেকেন্ড ডাইচত 2 উঠিব পাৰে সেকেন্ড ডাইচত 3 উঠিব পাৰে 4 উঠিব পাৰে 5 উঠিব পাৰে and 6 উঠিব পাৰে এতিয়া যদি প্ৰথম ডাইচত 6 উঠে সেকেন্ড ডাইচত 1 উঠিব পাৰে
সেকেন্ড ডাইছত 2 উঠিব পাৰে, সেকেন্ড ডাইছত 3 উঠিব পাৰে, সেকেন্ডত 4 উঠিব পাৰে, সেকেন্ডত 5 উঠিব পাৰে, সেকেন্ড ডাইছত 6 উঠিব। তাৰমানে টোটেল নাম্বাৰ অফ বেলেগ বেলেগ পসিবিলিটি কিমানটা হ'ল টোটেল ইয়াত যদি কাউন্ট কৰো, টোটেল পসিবিলিটি আমি পাওঁ ইয়াত 36। বা ডাইৰেক্টলি আমি কৰিব পাৰো এটা ডাইস টস কৰিলে আমি এটা ডাইস থ্ৰো কৰিলে আমি কিমানটা পসিবিলিটি পাওঁ 6টা। কেইটা ডাইস টস কৰিছো বা থ্ৰো কৰিছো দুটা, তো 6 ৰ পাৱাৰ এই হ'ব। মানে যিমান বাৰ থ্ৰো কৰো বা টস কৰো সেইটো পাৱাৰত দি দিব লাগে। 6 to the power 2 অৰ্থাৎ 6 স্কয়াৰ কিমান হয় 36। টোটেল নাম্বাৰ অফ পসিবিলিটি হ'ব ইয়াত 36। এতিয়া উলিয়াব দিছে আমাক getting same number on both dice। তো দুটা ডাইসত একে একে সংখ্যা পোৱাৰ সম্ভাৱিতা। ইয়াত একে একে সংখ্যা ইয়াত আছে, ইয়াত আছে এইটো, ইয়াত এইটো, ইয়াত এইটো, ইয়াত এইটো, ইয়াত এইটো। তাৰমানে একে সংখ্যা কেইবাৰ পালো আমি 1 2 3 4 5 6 ছয়বাৰ পালো। তো probability কি হ'ব 6/36 equal to cancel কৰিলে 1/6 পাম। তো 1/6 হ'ব আমাৰ কারেক্ট आंसर অপচন এ। হল আহিছে এবাৰ নেক্সট কোৱেশ্চনত কি দিয়া আছে, two dice are thrown, two dice are thrown, find the probability of getting different number on each side। দুটা dice toss কৰা হৈছে, probability উলিয়াব দিছে getting different number on each side। তো each dice মানে দুটা diceত বেলেগ বেলেগ সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে। এতিয়া বেলেগ বেলেগ সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে, তাৰমানে মই কি কৰিব লাগিব, যদিহে আগৰ এইটোতে মই চাও একে সংখ্যা পোৱাৰ সম্ভাৱিতা কি আছিল এইটা আছিল। একে এইটো কোৱেশ্চনটি আমি সহজকে কৰিব পাৰো, সবকে কি কৰিব পাৰো। কোৱেশ্চন আমাক সুধিছে find the probability of getting different number on each side। এইটো কেনেকৈ কৰিব পাৰো আমি, মই কি ধৰিব পাৰো যে find the probability of getting different number on each side। ইয়াৰ অৰ্থ কি, আমি এইটো উলিয়াব নালাগে জানো, probability of not getting same number on each side মানে getting different number এইটোৰ অৰ্থ এইটোৰ দৰে সেম নহব নেকি, not getting same number। যদি বেলেগ বেলেগ নাম্বাৰ পাব লাগে তেতিয়াহলে একে নম্বৰ পাব নালাগিব, অৰ্থাৎ দুটাৰ অৰ্থ একে, বুজি পালে। তাৰমানে আমি এইটো এনেকৈ কৰিব পাৰো getting different number টো নলৈ কিনে আমি not getting same number ল'ব পাৰো। আৰু মই প্ৰথম নোটত কৈছিলো যে probability of getting something and probability of not getting the same thing is equal to সদায় কি হয়, দুটা সাম কৰিলে কিবা 1 পাও। তাৰমানে মই এতিয়া এইটো probability উলিয়াব লাগিলে মই এনেকৈ লিখিব পাৰো 1 ৰ পৰা যদি probability of getting not getting same number যদি মই সেইটো উলাও, এটোক মই p e bar বুলি লৈছো। p e bar মানে হল মই এইটো এনেকৈ লিখিব, আমাক যে probability উলিয়াব আছে সেইটো কি হ'ব পাৰে আমাৰ probability of not getting এইটো p ললো মই, আৰু এইটো হল আমাৰ p e not getting same number। এইটো p e bar, এইটো p e আৰু এইটো p e bar। তো probability of getting different number on each dice equal to কি হ'ব probability of not getting same number। তো probability of not getting same number কি হয় আমাৰ p e bar। আৰু p e bar মানে মই লিখিব পাৰো 1 minus p e, কাৰণ আমি p বেলেগ একো নহয়, p মানে হল probability বা এইটো নেলিখিলে হ'ব, ডাইৰেক্ট p বুলি লিখিলে হ'ল, ইয়াত 1 minus p bar বুলি লিখিলে। তো 1 minus p bar কেনেকৈ পালো, মই কি কৈছিলো p plus p bar equal to সদায় 1 হয়, ইয়াৰ পৰা যদি আমি p equal to লিখিব পাৰো 1 minus p bar। ঠিক আছে, এতিয়া 1 minus p bar, p bar মানে কি probability of not getting same number। এগুলোটা আছে ইয়াত বার লাগিব, ইয়াত বার নালাগে। তো p মানে হচ্ছে probability of getting same number। তো probability of getting same number কি হয়, আমি অলপ আগতে ওলাইছো একে সংখ্যা পোৱাৰ probability হয় আমাৰ 1/6। তো একে সংখ্যা নোপোৱাৰ probability কিমান হ'ব 6, 6 minus 1 is equal to 5/6। এইখিনি যদি বুজি পোৱা নাই তেতিয়াহলে আপুনি কি কৰিব, ডাইৰেক্ট গুণিব, বেলেগ বেলেগ সংখ্যা পোৱাৰ probability কিমান আছে, ইয়াত কিমানটা আছে possibility, ইয়াত 5টা আছে, ইয়াতো 5টা ৰাখিব, ইয়াতো 5টা আছে, ইয়াতো 5টা, ইয়াতো 5টা, ইয়াতো 5টা, ইয়াতো 5টা, টোটেল বেলেগ বেলেগ সংখ্যা পোৱাৰ possibility টোটেল কিমান আছে 30টা আছে। ফাইনালি probability কিমান লিখিব পাৰো 30/36 লিখিব পাৰো। এইটোহে কাটাকাটি কৰিলে 1 কিমান পাম, সৰি 5 কিমান পাম 6 পাম। তো 5/6 হ'ব আমাৰ আনসাৰ, অপচন 5/6 কৰিছে, এইটো অপচন ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ।
হল আহিছে নেক্সট কুৱেশ্যনত কি দি আছে two dice are thrown দুটা ডাইচ টস কৰা হল সৰি দলিওৱা হল বা নিক্ষেপ কৰা হল find the probability of getting some more than 10 তেতিয়া হলে সেই ডাইচ দুটা ডাইচৰ যদি আমি নাম্বাৰবোৰ প্লাস কৰো তাৰ যোগফল 10তকৈ বেছি পোৱাৰ সম্ভাৱনা কি আমাক সেইটো দিছে হল এটা ডাইচ থ্ৰো কৰাটো আমি চাইছো কেতিয়া আমি 10তকৈ বেছি সংখ্যা পাম যদি সাবসেট কৰো আমি 10তকৈ বেছি কেতিয়াৰ পৰা পাব ষ্টাৰ্ট কৰিম ইয়াতো নাপাও 6 2 8 হ'ব ইয়াতো 6 3 9 হ'ব 6 4 10 হ'ব 10তকৈ বেছি পোৱা বুলি কৈছে 10 পালে নহব তো 10তকৈ বেছি কেতিয়া পাম পাছে 10 পাম 8 পাম পাছে 6 হ'ব 11 আৰু 8 পাম পাছে 6 11 6 পাছে 11 আৰু 6 6 12 তাৰমানে টোটাল কেইটা পসিবিলিটি হ'ব 10তকৈ বেছি সংখ্যা পোৱাৰ তিনিটা some more than 10 কি হ'ব তিনিটা পাম তো তিনিটা পালে অপচনবোৰটো থাকা যেন লাগিছে some more than 10 ঠিক আছে তিনিটাই পাম আৰু একবাৰ চেক কৰিছো পাছে 4 9 পাছে 10 6 4 10 নাপাও তিনিটাই পাম তো 3/36 3/36 cancel কৰিলে কি আছে 1/12 হয় 1/12 এইটো এটা হ'ব কারেক্ট आंसर হল actually the next question কি দি আছে 3 dice are thrown find the probability of getting same number on each side 3 dice are thrown বা তিনটা ডাইস থ্রো করা হয়েছে তিনটা ডাইস থ্রো করা কোয়েশ্চন নাহে এইটো নালাগে ঠিক আছে এইটো নালাগে নাহে তিনটা ডাইস থ্রো বেশি দুটা ডাইস থ্রো করা কোয়েশ্চন আহিলে হল এটা হৈছে নেক্সট কাৰ্ডৰ ওপৰত তো কাৰ্ডৰ কথা যদি আমি জানিবলৈ যাও কাৰ্ডৰ মেইনলি চাৰিটা ভাগ থাকে লাষ্ট পাৰ্টৰ মেইনলি চাৰিটা ভাগ থাকে এটা ভাগ হল স্পেডস আৰু টোটাল নাম্বাৰ কাৰ্ড মান থাকে 52 কাৰ্ড থাকে 52খন টোটাল কাৰ্ড থাকে তাক সমানে সমানে চাৰিটা ভাগ কৰা হয় এটা হল স্পেড যদি 13খন কাৰ্ড থাকিব ডায়মন্ডস তাতে 13খন কাৰ্ড থাকিব হাৰ্টছতো 13খন কাৰ্ড থাকিব ক্লাবতো 13খন কাৰ্ড হল এতিয়া এই 13খন কাৰ্ডৰ ভিতৰত প্ৰত্যেকটো 13খনৰ ভিতৰত প্ৰত্যেকটোতে কি কি থাকিব এখন এস কাৰ্ড থাকিব বা এ বুলি কোৱা হয় এখন এস কাৰ্ড থাকিব তাৰ পিছত থাকিব নাম্বাৰ কাৰ্ড এখনক কি কোৱা হয় এস কাৰ্ড প্ৰত্যেকটোতে সেম ইয়াত এস কাৰ্ড আছে এখন ইয়াতো থাকিব ইয়াতো থাকিব ইয়াতো থাকিব ইয়াতো থাকিব সেম একদম তাৰ পিছত নাম্বাৰ কাৰ্ড থাকিব নাম্বাৰ কাৰ্ডবোৰ প্ৰথমটো 2 তাৰ পিছত 3 তাৰ পিছত 4 5 6 7 8 9 and 10 এইকেইখন আমি কি পালো নাম্বাৰ কাৰ্ড বুলি কয় নাম্বাৰ কাৰ্ড কেইখন পালো 1 2 3 4 5 6 7 8 9 9খন নাম্বাৰ কাৰ্ডস কিমানখন থাকে 9খন থাকে হল তাৰ পিছত আৰু তিনিখন এক্সট্ৰা কাৰ্ড থাকিব এখন হল জেক তাৰ পিছত হল কিং আৰু তাৰ পিছত কাৰ্ডখন হল লিখা নাযায় ইয়াত লিখিছো কুইন এই তিনিখন কাৰ্ডক কি বুলি কোৱা হয় ফেস কাৰ্ড বুলি কোৱা হয় ফেস কাৰ্ড কিমানখন থাকে তিনিখন থাকে তাৰমানে এটা সুইটত চাৰিটা বেলেগ বেলেগ ভাগ আছে জানো এই চাৰিটা বেলেগ বেলেগ ভাগত এটা ভাগৰ কথা কৈ আছো এটা ভাগত এস কাৰ্ড পাম এখন নাম্বাৰ কাৰ্ড পাম 9খন ফেস কাৰ্ড পাম 3খন টোটাল কেইখন পালো এস কাৰ্ড এখন নাম্বাৰ কাৰ্ড 9খন ফেস কাৰ্ড 3খন টোটাল পালো আমি 13খন ঠিক একেদৰে ইয়াতো সেম এস কাৰ্ড 1খন থাকিব নাম্বাৰ কাৰ্ড থাকিব 9খন আৰু ফেস কাৰ্ড থাকিব 3খন ইয়াতো সেম এনেকৈ 13খন কৈ কাৰ্ড ঠিক আছে আৰু কি হয় কালাৰৰ কথা আছে ইয়াত দুটা কালাৰৰ কাৰ্ড থাকে এটা হল ৰেড কালাৰৰ এটা হল ব্ল্যাক কালাৰৰ ৰেড কালাৰৰ কাৰ্ড থাকে 26খন আৰু ব্ল্যাক কালাৰৰ কাৰ্ড থাকে 26খন ঠিক আছে এতিয়া টোটাল যদি আমি 52খন কাৰ্ডৰ ভিতৰত যদি আমাক সোধে এস কাৰ্ড কিমানখন আছে 52খন টোটাল কাৰ্ড তাৰ ভিতৰত এস কাৰ্ড কেইখন আছে স্পেডত থাকিব এখন এস ডায়মণ্ডতো এখন এস হাৰ্টতো এখন এস ক্লাবতো এখন এস কাৰণ টোটাল এস কাৰ্ড কিমান আছে 4 যদি হলে টোটাল নাম্বাৰ অফ ফেস কাৰ্ড টোটাল কিমানখন থাকে প্ৰত্যেকটো সুইটতে 3খনকৈ ফেস কাৰ্ড থাকে আৰু টোটাল নাম্বাৰ অফ সুইট 4টা ইয়াত 3টা ইয়াত 3টা ইয়াত 3টা ইয়াত 3খন তাৰমানে টোটাল কিমানখন ফেস কাৰ্ড থাকিব 12খন টোটাল ফেস কাৰ্ড থাকিব ঠিক একেদৰে ৰেড ফেস কাৰ্ড কেইখন থাকিব ৰেড ফেস কাৰ্ড হ'ব 12ৰ আধা অৰ্থাৎ 6খন হ'ব ৰেড ফেস কাৰ্ড আৰু 6খন হ'ব ব্ল্যাক ফেস কাৰ্ড হল তো এইখিনি ইম্পৰ্টেন্ট কথা আপোনালোকৰ কাৰ্ডৰ বিষয়ে জানিব লাগিব হল
এতিয়া মই এটা ছবি এটা লৈছো যাতে বুজি পায় ৰেড হাৰ্ট আৰু ডায়মণ্ড আমাৰ ৰেড কালাৰ স্পেড আৰু ক্লাবটো ব্লেক কালাৰ প্ৰত্যেকটোতে কি থাকে এছ কাৰ্ড থাকে এছ কাৰ্ড চাৰিখন আছে এখন হ'ল হাৰ্টৰ এখন হ'ল ডায়মণ্ডৰ এখন হ'ল স্পেডৰ এখন হ'ল ক্লাবৰ মানে এছ কাৰ্ড এখন এখন গৈ চাৰিটাৰে চাৰিখন আছে নাম্বাৰ কাৰ্ড প্ৰত্যেকটোৰে বেলেগ বেলেগ 2 পৰা 10 লৈ এইবিলাকৰ নাম্বাৰ কাৰ্ড টোটেল নাম্বাৰ কাৰ্ড কিমান আছে 9 গুণ 9 4 গুণ কিমান 9 গুণ 36 খন টোটেল নাম্বাৰ কাৰ্ড আছে এছ কাৰ্ড আছে 4 ঠিক একেদৰে ফেচ কাৰ্ড প্ৰত্যেকটোতে 3খন জেক কিং কুইন 3খন কৈ থাকে টোটেল ফেচ কাৰ্ড হ'ল আমাৰ 12 হ'ল এতিয়া আমি টোটেল যদি প্লাস কৰো কিমান পাম 40 plus 12 52 খন টোটেল কাৰ্ড আছে এটা কোৱেশ্চনলৈ আহিছো কোৱেশ্চনত কি দিয়া আছে one card is chosen randomly from a pack of card এটা কাৰ্ডৰ পেকেটৰ পৰা কি কৰা হ'ল এখন কাৰ্ড randomly মানে মুছাকৈ জাস্ট লিয়া find a probability of getting probability উলিয়াব লাগে getting a black card এখন কলা কাৰ্ড পোৱাৰ probability কিমান মই মাত্ৰ কলো find the probability of getting black card কিমান হ'ব total number of possibility কিমান আছে ইয়াত 52 কাৰণ 52 খন কাৰ্ড আছে বেলেগ বেলেগ টাইপ তো 52 আৰু ওপৰত ব্ল্যাক কাৰ্ড পোৱাৰ সম্ভাৱনা কি হ'ব ব্ল্যাক কাৰ্ড কিমান খন আছে অলপ আগতে মই ক'লো 26 খন ব্ল্যাক কাৰ্ড 26 খন ব্ল্যাক 26 খন ৰেড তো আমি ক্যান্সেল কৰিলে 2 ৰে পাম 13/13 ৰে যায় ক্যান্সেল 13 2 26 13 4 52 2/4 আকৌ যায় 1/2 তাৰমানে এখন ব্ল্যাক কাৰ্ড পোৱাৰ সম্ভাৱনা হ'ব হাফ হল নেক্সট হৈছে এক কাৰ্ড অফ ডায়মণ্ড এখন ডায়মণ্ড কাৰ্ড পোৱাৰ সম্ভাৱনা কি এক কাৰ্ড অফ ডায়মণ্ড তো ডায়মণ্ড কাৰ্ড পোৱাৰ সম্ভাৱনা কি হ'ব ডায়মণ্ড কাৰ্ড কিমানখন আছে যদি চাও আমি ইয়াত মই কৈ দিছো ডায়মণ্ড কাৰ্ড কিমানখন আছে সবৰে 13খন কৰি ৰাখে তো ডায়মণ্ডৰ কিমানখন আছে 13খন আছে তো 13 কি হ'ব 52 হ'ব আৰু ক্যান্সেল কৰিলে পাম 1/4 তো ডায়মণ্ড কাৰ্ড পোৱাৰ সম্ভাৱনা হ'ব 1/4 এই নাম্বাৰ কাৰ্ড পোৱাৰ সম্ভাৱনা কি হ'ব টোটেল নাম্বাৰ কাৰ্ড কিমান আছে প্ৰত্যেকটো সিটতে নাম্বাৰ কাৰ্ড থাকে 9খন কৈ ইয়াতো 9খন ইয়াতো 9খন সবতে 9খন কৈ থাকিলে চাৰিটা ভাগত কেইখন থাকিব 36 খন নাম্বাৰ কাৰ্ড থাকিব ঠিক আছে 36 খন নাম্বাৰ কাৰ্ড থাকিব টোটেল 52 কিমান হ'ব ক্যান্সেল কৰিলে 12/26 আকৌ যায় 6/13 তো 6 মানে option আছে তো 9/13 হ'ব probability of getting a number card ঠিক আছে red number card যদি হুদে red number card কিমান হ'ব টোটেল নাম্বাৰ কাৰ্ড কিমান আছে 36 ইয়াৰ ভিতৰত আধা হ'ল ব্ল্যাক নাম্বাৰ কাৰ্ড আধা হ'ল ৰেড নাম্বাৰ তো আধা কিমান হ'ব 18খন ব্ল্যাক কালাৰৰ নাম্বাৰ কাৰ্ড আৰু 18খন হ'ব ৰেড কালাৰৰ নাম্বাৰ কাৰ্ড মানে ৰঙা ৰঙৰ নাম্বাৰ কাৰ্ড পোৱাৰ সম্ভাৱনা হ'ব 18/52 দুইৰে যাব 9/26 তো 9/26 হ'ব আমাৰ ৰঙা ৰঙৰ কাৰ্ড পোৱাৰ সম্ভাৱনা ঠিক আছে নাম্বাৰ কাৰ্ড পোৱাৰ আইছিলে নেক্সট কোৱেশ্চনত কি দিয়া আছে one card is chosen randomly from a pack of cards find the probability of getting আমি ইয়াতো কি কৰা আছে এখন কাৰ্ড চুজ কৰা আছে probability উলিয়াব লাগে এই ফেস কাৰ্ড এখন ফেস কাৰ্ড পোৱাৰ সম্ভাৱনা কি হ'ব তো এখন ফেস কাৰ্ড পোৱাৰ সম্ভাৱনা হ'ব ফেস কাৰ্ড টোটেল কিমান খন আছে টোটেল ফেস কাৰ্ড হ'ল 12 খন আউট অফ 52 ইয়াৰ কাৰণে হ'ব আমাৰ 4 ৰে যাব 3 বাৰ 4 ৰে যাব 3/13 হ'ব ফেস কাৰ্ড পোৱাৰ সম্ভাৱনা নেক্সট কি কৈছে এই ৰেড কালাৰ ফেস কাৰ্ড ৰঙা ৰঙৰ ফেস কাৰ্ড পোৱাৰ সম্ভাৱনা কি টোটেল ফেস কাৰ্ড মই কিমান ক'লো 12 খন ইয়াৰ ভিতৰত দুটা কালাৰ থাকিব এটা হ'ল ৰেড এটা হ'ল ব্ল্যাক তো ৰেড কালাৰ ফেস কাৰ্ড থাকিব 6 খন ব্ল্যাক কালাৰৰ ফেস কাৰ্ড থাকিব 6 খন তো ৰঙা ৰঙৰ ফেস কাৰ্ড পোৱাৰ সম্ভাৱনা হ'ব 6/52 দুইৰে ক্যান্সেল কৰিলে 3/26 তো 3/26 হ'ব কাৰেক্ট আনসার নেক্সট হৈছে এ কিং অফ স্পেড মানে কিং অফ স্পেড স্পেডছৰ কিং পোৱাৰ সম্ভাৱনা কি যে স্পেডছত কিমানজন কিং থাকে প্ৰত্যেকটোতে এটা এটা কিং থাকে মই ইয়াত বুজাই দিছো কিং ইয়াতো এটা থাকিব স্পেডত ইয়াতো এটা থাকিব কিং ইয়াতো এটা তো প্ৰত্যেকটাতে এটা এটা কিং থাকে তো স্পেডৰ কিং পোৱাৰ সম্ভাৱনা হৈছে স্পেডত কিমানটা কিং আছে স্পেডত 1টা কিং থাকিব তো এইটো হ'ব 1/52 ঠিক আছে হল প্ৰবিলিটি হি কৰিলো মেইনলি চাব আপোনারা কইনাৰ খিনি চাব ডাইছৰ খিনি চাব তাৰপিছত চাব কাৰ্ডৰ খিনি ঠিক আছে তো ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব পাজিতে মানে